Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ বহু দিনৰ পৰা আমাৰ অপেক্ষা কৰি থকা এটা অনলাইন এপ্লিকেশ্যন আমাৰ ডিএমই ওকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ লিংক ইতিমধ্যে খুলি দিয়া হৈছে আৰু ইয়াত আপোনালোকে জানে যে গ্ৰেড 3 নন টেকনিকেলৰ পোষ্ট হয় আৰু এইটো ইতিমধ্যে আজি নতুন নহয় কাৰণ বহু দিন আগতে ইয়াৰ এটা নোটিছ ওলাইছিলে 2023 চন ওকে তো তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে কিন্তু তাৰ পিছত আকৌ এবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেতিয়া এপ্লাই কৰিব পৰা নাছিলে বা যিসকল তেতিয়া গ্ৰেজুৱেট হোৱা নাছিলে বা এইচএছ পাছ কৰা নাছিলে তেওঁলোকে আকৌ এবাৰ এপ্লাই কৰাৰ সুবিধা পাব আজিৰ পৰা ওকে নোটিছটো এনেকুৱা আছিলে এটো আমাৰ 2023 ৰ নোটিফিকেশন আছিলে 2023 চনৰ নোটিফিকেশনটোৰ পৰীক্ষা এতিয়ালৈকে আমাৰ হোৱা নাছিলে আৰু এতিয়া আকৌ এবাৰ সেই নোটিফিকেশনটো আন্ডাৰত থকা যিমানখিনি পোষ্ট আছে 765 পোষ্ট ইয়াত লিখা আছে নন টেকনিকেলৰ বাবে আৰু 765 টা পোষ্টৰ বাবে আকৌ এবাৰ যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে আকৌ এবাৰ এপ্লাই কৰিব পাৰিব ইয়াতে কমপ্লিটলি এটা বস্তু মেনশন কৰা আছে যিসকলে ইতিমধ্যে 2023 চনৰ যিটো ভ্যাকেন্সি ওলাইছিল তাত যিসকলে অলৰেডি এপ্লাই কৰিছে তেওঁলোকে আকৌ এবাৰ এপ্লাই কৰিব নালাগে এটো বৰ ঠিকে আছে কিন্তু ইয়াতে এটা সৰুছে অসুবিধা হৈ আছে সব আজিৰ পৰা প্ৰায় 2 বছৰ বুলি কৈছো বা 1.5 বছৰ বুলি কৈছো তো 1.5 বছৰ আগত আপুনি এপ্লাই কৰিছিল এটা আপুনি নাজানে কিবা পাহৰি গৈছে আপুনি এপ্লাই কৰিছিল নে কৰা নাই আপোনাৰ আৰু কোনো এপ্লিকেশন নাম্বাৰ বৰ্তমান কোনো ভ্যালিড নাই বা কোনো ডকুমেন্ট আপোনাৰ তাত চাগে নাই যদি আছে তো ভালেই কথা যিসকল ছাত্ৰ-ছাত্ৰী এটো এনেকৈ ডকুমেন্ট নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ মানে কিবা এনেকৈ সুবিধা আছে নেকি যে মই চেক কৰিব পাৰিম নেকি যে মই এপ্লাই কৰিছিলো নে কৰা নাই বা এনেকৈ কিবা প্ল্যাটফৰ্ম বা এনেকৈ কিবা লিংক থাকিব নেকি যে যিসকল ষ্টুডেন্টে মানে এপ্লাই কৰিছিল তেওঁলোকৰ নামবোৰ আহিছে বা এনেকৈ কিবা তেওঁলোকে লিষ্ট এটা প্ৰভাইড কৰিছে এনেকৈ কিবা সিস্টেম থাকিব লাগিব নতুবা ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ গম পাব যে তেওঁ এপ্লাই কৰিছিল নে কৰা নাই যদি কোনোবা ছাত্ৰ-ছাত্ৰী আগতে এপ্লাই কৰিছিল এবাৰ ভুলক্ৰমে আৰু এবাৰ যদি এপ্লাই কৰে তাত কিবা অসুবিধা হ'ব নেকি এই সবতকে ডাঙৰ এটা কোৱেশ্চন ছাত্ৰ-ছাত্ৰীৰ মাজত কাৰণ বহু ছাত্ৰ-ছাত্ৰী লগ পাই এটা কথা গম পাইছো একটা কোৱেশ্চন তেওঁলোকৰ মনত খেলি আছে তো ইতিমধ্যে তেওঁলোকে এই লিষ্ট নোটিফিকেশন ওলাইছিল আৰু ইয়াত প্ৰথমতে মই দেখাই দিম কেনেকৈ অনলাইন এপ্লাই লিংকটো কি খোলাই দিছে কি বস্তু দেখাইছে সেই বস্তু মই আপোনাক দেখাই দিম তাৰ আগতে একবাৰ আপুনি নোটিফিকেশনটো চাই লওক আৰু তাৰ লগতে মই আকৌ এবাৰ মনত পেলাই দিব পাৰিছো কি পোষ্ট আছে নন টেকনিকেলৰ কাৰণে তো ইয়াতে আপোনালোকে যে এটা এটাকে ভালদৰে চাই আপোনালোকে এটা বস্তু চাওক ওকে প্ৰথম এটা আছিল ডায়েটিশিয়ান বুলি আৰু এইটোত কি হয় কন্ডিশন আছে কি গ্ৰেজুৱেট হ'ব লাগিব বাট নরমাল নহয় এটা হোম সায়েন্স হ'ব লাগিব বা এনেকুৱা কিবা হিউম্যান নিউট্ৰিশনৰ ওপৰত গ্ৰেজুৱেচন হ'ব লাগিব তেতিয়াহে ইয়াৰ ওপৰত মানে আপুনি এপ্লাই কৰিব পাৰিব দুই নম্বৰতে লাইব্ৰেৰিয়ান আছিল লাইব্ৰেৰী সায়েন্সত আপুনি ডিগ্ৰী ল'ব লাগিব তেতিয়া এটো এপ্লাই কৰিব পাৰিব ওকে সায়েন্টিফিক অ্যাসিস্ট্যান্ট এটা আছিল ডিগ্ৰী ইন সায়েন্স হ'ব লাগিব আৰু ফিজিক্স এন্ড কেমিষ্ট্ৰি বা বায়োলজি থাকিব লাগিব আপোনাৰ সাবজেক্ট তেতিয়া এটো বস্তু আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা আমাৰ কন্ডিশনাল হয় এটা সবে এপ্লাই কৰিব নোৱাৰে তাৰ পিছৰ কেটা যদি আপোনালোকে ভালদৰে চাই নাম্বাৰ 4 একাউন্টেন্ট আৰু কেচিয়াৰ দেখিছে এই দুটাতে এটা কন্ডিশন আছে কি ইয়াতো সকলো এপ্লাই কৰিব নোৱাৰে ইয়াত বিকম থাকিব লাগিব মানে কমাৰ্চ ব্যাকগ্ৰাউণ্ডৰ ছাত্ৰী হ'ব লাগিব তাৰ পিছত তেওঁলোকে ডিপ্লোমা 1 ইয়াৰ থাকিব লাগিব ইন কম্পিউটাৰ এডুকেশ্যন তেতিয়া আপোনালোকে একাউন্টেন্ট বা কেচিয়াৰত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত হেল্থ এডুকেটৰ আছে ইয়াতে কোনো ধৰণৰ এনেকুৱা কন্ডিশন নাই যে সকলো ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব যিসকলে ব্যাচেলৰ ডিগ্ৰী লৈছে ই লাগিলে আৰ্টছ হওক সায়েন্স হওক নতুবা কমাৰ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে ডিপ্লোমা কম্পিউটাৰ এডুকেশ্যনত থাকিব লাগিব গতিকে এটো আপোনালোক সকলোৰে বাবে হেল্থ এডুকেটৰটো মুকলি আছে সকলোৱে এপ্লাই কৰিব পাৰিব বাট ওপৰৰ এটা কন্ডিশনাল যিসকলে সেই পাৰ্টিকুলাৰ কোৱালিফিকেশনটো আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব স্টেনো আছে কাম আমাৰ কম্পিউটাৰ অপাৰেটৰ আছে আৰু ইয়াতে এইচএস পাস থাকিব লাগিব নতুবা কম বেছিকে হলো কথা নাই মানে 1 ইয়াৰ ডিপ্লোমা থাকিব লাগিব কিয় স্টেনো টাইপিংৰ ডিপ্লোমা থাকিব লাগিব বল সো স্টেনো টাইপিংৰ ডিপ্লোমা থাকিব লগত আৰু কম্পিউটাৰ এপ্লিকেশনৰ ডিপ্লোমাখনটো থাকিব লাগিবই তেতিয়া এই পোষ্টত এপ্লাই কৰিব পাৰিব এটোত অকল স্টেনো যেহলে পঢ়িছে স্টেনোগ্ৰাফি তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব সকলোৱে ইয়াত এপ্লাই কৰিব নোৱাৰিব ঠিক নেক্সট নাম্বাৰ 7 যেটো আছে এটো এবাৰ চাইডো নাম্বাৰ 7 টো আছে হেল্থ এডুকেটৰ আৰু ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰিব তাত কোনো প্ৰবলেম নাই কাৰণ ব্যাচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স এণ্ড কমাৰ্চ আছে সকলোৱে এপ্লাই কৰিব পাৰিব কম্পিউটাৰ এপ্লিকেশনৰ ডিপ্লোমা থাকিব লাগিব তাতো সকলোৱে এটো এপ্লাই কৰিব পাৰিব কেটামান সকলোৱে এপ্লাই কৰিব পৰা কথা মই কৈ দিছো আৰু এই যেটা লিষ্ট দেখি যায় বহুত কেটা আছে একাটাটো কি হয় এইচএস পাস যিসকল আছে বা ডিগ্ৰী হক এইচএস পাস বা ইকুইভ্যালেন্ট মানে কি ডিগ্ৰী পাস হলে কথা নাই এইচএস পাস থকা লগতে কম্পিউটাৰ এডুকেশ্যন থকা প্ৰত্যেকটো ছাত্ৰছাত্ৰী এই যিকেটা নাম দেখিছে এই গুটেকেটা এপ্লাই কৰিব একাটা গ্ৰেড 3 হয় ইয়াত কোনো গ্ৰেড 4 ৰ পোষ্ট ইয়াতে খোলা দিয়া নাই গুটেবোৰ গ্ৰেড 3 হয় ইয়াত আপোনালোকে পোষ্টখিনি এবাৰ চাই লওক এই গুটে পোষ্টখিনি কিন্তু গ্ৰেড 3 পোষ্ট হয় আৰু এইটো সবে এপ্লাই কৰিব পাৰিব ওকে ইয়াত গুটেকি নাম দেখা আছে এটা এটা আপুনি চাই লওক গুটেবোৰ পোষ্ট এইচএস পাস হলে হ'ব তাতকৈ ওপৰত হলে তো কথা নাই বাট এইচএস পাস হলে এই গুটে বোৰ্ড আপুনি
এপ্লাই কৰিব পাৰিব গতিকে এই গোটেইখিনি অলৰেডি দিয়া হৈছে আৰু লগতে স্টেনৰ কাৰণে এটা ভাল সুবিধা আছে অকমান আগত আপুনি স্টেনৰ ওপৰত এটা পোষ্ট দেখিলে আকৌ ইয়াতে দেখিছে স্টেনো টাইপিষ্ট আছে স্টেনোগ্ৰাফাৰ আছে স্টেনো টাইপিষ্ট বা স্টেনোগ্ৰাফাৰ তিনটা বেলেগ বেলেগ পইণ্টত দেখাইছে নিশ্চয় এই হিচাপে পোষ্টিঙৰ লাইনটো বেলেগ হ'ব ইয়াতো এইচএছ পাছ হ'ব লাগিব আৰু স্টেনো টাইপিঙৰ ওপৰত ডিপ্লোমা 1 ইয়াৰ সাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব ইয়াত কোনো পাৰ্টিকুলাৰ আইটিআই এনেকুৱা মেনশ্যন কৰা নাই গভৰ্ণমেণ্ট হ'ব প্ৰাইভেট এনেকুৱা কোনো মেনশ্যন কৰা নাই আৰু একেটা আছে লাইব্ৰেৰী কনসেপ্ট হয় লাইব্ৰেৰী হলে আপোনালোকে ইয়াতেও কিন্তু এটা বস্তু আছে এসিস্ট্যান্ট লাইব্ৰেৰিয়ান যিখিনি আছে তাত কোনো লাইব্ৰেৰী সায়েন্সৰ কোনো কন্ডিশন নালাগে অকল এইচএস পাস হলে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে লগতে কম্পিউটাৰ এডুকেশ্যন লাগিব বেলেগ একো নালাগে ল্যাবৰেটৰী এসিস্ট্যান্ট আছে ইয়াতে কেৱল এইচএস হ'ব লাগিব সায়েন্স বুলি মেনশ্যন কৰা আছে যদি আপুনি এইচএস ৰ লগত সায়েন্স আছে দেন ল্যাবৰেটৰী এসিস্ট্যান্ট হিচাপে আপুনি কাম কৰিব পাৰিব ঠিক আছে এটা গোটেইকেইটা গ্ৰেড 3 হয় নেক্সট 12 নম্বৰটো আপোনালোকে চাওক 12 নম্বৰ এটা ষ্টেটিষ্টিকেল এসিস্ট্যান্ট আছে তো ইয়াতো কোনো ধৰণৰ পাৰ্টিকুলাৰ কন্ডিশন নাই কিন্তু ইয়াতে আছে এইচএস পাস হ'ব লাগিব কিন্তু ম্যাথছ বা ষ্টেটিষ্টিক্স থাকিব লাগিব এজ এ সাবজেক্ট যাৰ ম্যাথছ বা ষ্টেটিষ্টিক্স এজ এ সাবজেক্ট আছে তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব আৰু 1 ইয়াৰৰ ডিপ্লোমা তেওঁলোকক থাকিব লাগিব ওকে আৰু এটো ড্ৰাইভাৰৰ কাৰণে এটা এক্সট্ৰা পোষ্ট প্ৰত্যেক বছৰ আমি ড্ৰাইভাৰৰ কথাখিনি আমি জানো যে ড্ৰাইভাৰৰ পোষ্টখিনি আমি গ্ৰেড 3 পোষ্ট হিচাপে ধৰি লওক যোৱা বছৰৰ ড্ৰাইভাৰ বহুত কেণ্ডিডেট আছে যিসকলে ড্ৰাইভিং কৰি ভাল পায় বা ড্ৰাইভিঙৰ ইন্টাৰেষ্ট আছে তেওঁলোকে ড্ৰাইভাৰসকলে এই পোষ্টটো এপ্লাই কৰিব লাগিব আৰু ইয়াতে এইচএসএলসি পাস হলে হৈ যাব মানে হাই সেকেন্ডাৰী পাস যদি নহয়ও তাত প্ৰবলেম নাই অকল এইচএসএলসি যদি তেওঁলোকে পাস হয় এপ্লাই কৰিব পাৰিব বা তেওঁলোকৰ লাইসেন্স থাকিব লাগিব হল লাইসেন্স থাকিলে হল আৰু এইচএসএলসি পাস কৰিলে এই পোষ্টটোত তেওঁলোকে এপ্লাই কৰিব পাৰিব ওকে ওকে বাকি একো অসুবিধা নাই এটা কথাটো হল ইয়াতে bare বাকি কন্ডিশনখিনি ইয়াত লিখা আছে আপোনাক দেখিছে চাগে পঢ়িছে এখনি গোটে এজৰ কথাখিনি আছে আপোনাৰ লৰা ছোৱালী জানে আজিকালি এটো ক'ব লগা নাই ইয়াত কোন ধৰণৰ ফিজ আপোনালোকে দিব নালাগে এপ্লাই কৰোতে কোনো ফিজ দিব নালাগে ওকে আৰু এখনি কন্ডিশন এটা আমি আহিছো যে তেওঁলোকৰ ওয়েবসাইটত কি বস্তু আছে এটো আজি ওয়েবসাইটটো এই মুকলি কৰা হৈছে এই ওয়েবসাইটটো আজি খুলি দিয়া হৈছে একচুয়ালি কালিয়ে খুলি দিব লগাইছিল বাট আজি খুলি দিয়া হৈছে আৰু এই ওয়েবসাইটত গোটে ডিটেইলছটো লিখা আছে কিন্তু ইয়াত কোনো এনে ধৰণৰ কন্ডিশন লিখা নাই যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকে ইয়াত কোনো চেক কৰা কোনো সুবিধা দিয়া নাই যে আপুনি আগতে এপ্লাই কৰিছিল কিবা চেক কৰিব পাৰিবনে নাই বা আপোনাৰ নামটো আহিছে না নাই একটা লিষ্ট আছে নেকি কোনো ধৰণৰ ইয়াতে কন্ডিশন নাই গতিকে মই ভাবো যদি আপুনি চাগে পাহৰি গৈছে আকৌ এবাৰ এপ্লাই কৰিব লাগিব পাৰে ওকে কাৰণ ইয়াত কোনো এনেকুৱা ধৰণৰ আপুনি দেখিছে ইয়াত কেৱল লিখা ইনস্ট্ৰাকচন বোৰ দিয়া আছে কেনেকৈ ফটোগ্ৰাফ লাগিব সিগনেচাৰটো কেনেকৈ সাইজ লাগিব সেইবোৰে দিয়া ইয়াত কোনো ধৰণৰ এনেকুৱা পাৰ্টিকুলাৰ আমাৰ লিংক দিয়া নাই যে আপুনি চেক কৰিব পাৰিব এতিয়ালৈকে আহা নাই নাজানো তাৰে মাজত বেজ আহিব পাৰিব এতিয়ালৈকে কোনো ধৰণৰ কন্ডিশন আহা নাই ওকে তো ইয়াতে আপোনালোকে গোটে ডিটেইলছটো পঢ়ি যাব তাৰছত আপুনি নেক্সটত যেতিয়া যাব আপোনালোকৰ হাতত এখন এপ্লিকেশন ফৰ্ম আহিব আৰু এই এপ্লিকেশন ফৰ্মখন ধুনিয়াকৈ ফিল আপ কৰিব আৰু আপোনালোকে জানে কেনেকৈ ফিল আপ কৰে গোটে এপ্লিকেশন ফৰ্মখিনি ফিল আপ কৰিব আৰু ইয়াতে একো কন্ডিশন দিয়া নাই দেই আৰু এটা বস্তু ইয়াতে ক্যাটাগৰীটো লিখা আছে বাৰু গ্ৰেড 3 পোষ্ট বুলি কোৱা আছে নন টেকনিক ইয়াত কোনো সিলেক্টেড দিয়া নাই যে মই এটো পোষ্টৰ কাৰণে এপ্লাই কৰিম এনেকৈ কোনো ইয়াতে মই পাৰ্টিকুলাৰ দেখা নাই কাৰণ এডুকেশ্যন কোৱালিফিকেশনটো আপুনি মেনশ্যন কৰিব লাগিব ওকে বাকি একো বেলেগ ধৰণৰ কনডিশন ইয়াত নাই ওকে আৰু এখনি হৈছে আপুনি নরমাল যেখনি আমাৰ এপ্লিকেশন থাকে নরমাল এখনি এপ্লিকেশন হয় ইয়াত কোনো এনেকুৱা পাৰ্টিকুলাৰ সিলেক্ট কৰিব পৰা একো সিস্টেম দিয়া নাই আপোনালোকে অকমান ভালদৰে চাই মানে কি পোষ্টত এপ্লাই কৰিব আমি আগতে এনেকৈ পাইছো ন কি পোষ্টত এপ্লাই কৰিব হেতু ইয়াতে মোৰ সুকুত পৰা নাই যদি আপোনালোকৰ কিবা এনেকুৱা সুকুত পৰিছে জনাব ইয়াত কোনো ধৰণৰ মোৰ সুকুত পৰা নাই ঠিক আছে তো এটো হৈছে বৰ্তমান খুলি দিয়া হৈছে তো আপোনালোকে যাওক ধুনিয়াকৈ ফিল আপ কৰক আৰু যিসকলে ধৰা পাহৰি গৈছে এপ্লিকেশন আগতে ফিল আপ কৰিছিল নে কৰা নাই দুদিনমান সময় লওক যদি এনেকুৱা কিবা তেওঁলোকে এনেকুৱা লিংক প্ৰভাইড কৰে যে আগতে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে চেক কৰিব পাৰে তো এনেকুৱা ওয়েট কৰক যদি নাই বা পাহৰি গৈছে মই ভাবো আকৌ এবাৰ আপুনি এপ্লাই কৰিব পাৰে কাৰণ আপোনাৰ হাতত যদি একো এপ্লিকেশন নাম্বাৰ নাই একো আপোনাৰ ডকুমেন্ট নাই আপুনি নাজানে বা পাহৰি গৈছে এপ্লাই কৰিছিল নে কৰা নাই তো নিশ্চয় আপুনি আকৌ এবাৰ এপ্লাই কৰিব লগা হ'ব পাৰে তো এনেকুৱা সিচুৱেচনৰ কাৰণে দুদিনমান অপেক্ষা কৰক গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এনেকুৱা ক্লাৰিফিকেশন আহে তেতিয়া নিশ্চয় আপোনালোকে সেই হিচাপে আপুনি কামখিনি কৰিব পাৰিব গতিকে এতিয়া যাওক যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে যাওক লিংক খোলা আছে এপ্লিকেশন কোনো ধৰণৰ ফিজ নালাগে ডকুমেন্টছখিনি ধুনিয়াকৈ ৰেডি কৰক আপলোড কৰক আৰু সোনকালে আপলোড কৰি সোনকালে পঢ়া আৰম্ভ কৰক কাৰণ যিমান সোনকালে আপলোড কৰিব যিমান সোনকালে এপ্লাই কৰিব সিমান সোনকালে আপুনি পঢ়া আৰম্ভ কৰিব পাৰিব গতিকে অল দ্য ভেৰি বেষ্ট ভালকৈ পঢ়ক এক্সাম ক্ৰেক কৰক ধন্যবাদ